বাইদেউ পইচাটো দাদা এডকন ক্ৰিয়েটিভ 5 নম্বৰ ফ্লোৰ থেংক ইউ সাইনটো কৰি যাওক চোৱা স্বাতী সময় থাকিলে মই নিশ্চয় তোমাক থৈ আহিলোহেঁতেন মোক বুজিবলৈ চেষ্টা কৰা হ'ব দিয়া সদায় তোমাৰ প্ৰব্লেমবিলাকেইতো বুজি আহিছোঁ মইতো চৰকাৰী চাকৰিয়াল নহয় এটা মাল্টিনেশ্যনেল কোম্পানীৰ পাৰ্চনেল অফিচাৰ মোৰ এটা ছেকেণ্ডৰ ভেলু থাকে মই এটা কামত আজি ফাৰ্ষ্ট যাব ওলাইছোঁ মোক ড্ৰপ কৰি অহাটো জানো তোমাৰ দায়িত্ব নাছিল গুৱাহাটীখননো মই কিমান জানিছোঁ ৰাস্তা জেগাবোৰ মই ভালদৰে চিনিয়েই পোৱা নাই তোমাক মই অটো পইণ্টত নমাই থৈ যাম নহয় তাৰ পৰা অটো এখন লৈ তুমি এডকণ গুচি যাবা খুব বেছি 50 বা 60 টকাহে ভাড়া ল'ব ভাগ্য ভাল অটো পইণ্টটো যে তোমাৰ ৰাস্তাতেই পৰে মোক উঠাই নি তাতে পেলাই দিব পাৰিবা আহা তোমাৰ এপইণ্টমেণ্ট 12 বজাতহে এতিয়াও বহুত সময় আছে কিন্তু তোমাৰ হাতত টাইম নাই ৰ'বা মই ৰেডি হওঁ এতিয়াও তোমাৰ হাতত বহুত সময় আছে অল দ্য বেষ্ট থেংক ইউ দাদা যাব হয় যাম খাবৰ কাৰণে কিবা এটা দিয়ক না বাইদেউ এই ভাগ যা ৰ'ব দাদা গণেশগুৰি যাম হ'ব দাদা অলপ স্পীডত বলকচোন দেৰি হৈছে ইয়াতকে কিমান স্পীডত যাম আৰু বাইদেউ দেখিছেই নহয় এই VIP প্ৰগ্ৰেমবোৰ এতিয়াহে হ'বলৈ পালেনে আজিকালি গাড়ী চলাবলৈও ভয় বাইকবিলাক যেনি তেনি সোমাই দিয়ে দিয়ক বলকচোন জল্দি গৈ আছোঁ টেনশ্যন নল'ব হেল্ল' হয় এডকন ক্ৰিয়েটিভৰ পৰা ক'লোঁ হয় নাই তেখেতক আজি লগ নাপাব হয় হয় আপুনি যদি বিচাৰে মই কাইলৈ এপইণ্টমেণ্ট ফিক্স কৰি দিব পাৰোঁ হয় ঠিক আছে থেংক ইউ হয় য়েছ মেম মই ভাস্বতী চলিহা অঁ হয় বৰ্মা ছাৰে আপোনাৰ কথা কৈছিলে হয় তেখেত আছেনে
চৰি তেখেত অকণমান আগত ওলাই গৈছে আপোনাক চাগে তেখেতে 12 বজাত মাতিছিলে নহয় জানো হয় আপুনি ঠিকেই কৈছে মই সময়তে ঘৰৰ পৰা ওলাইছিলোঁ কিন্তু উপস্থিত হ'ব নোৱাৰিলোঁ 20 মিনিট লেট হ'ল চৰি একো নাই দিয়ক আপুনি অকণমান সময় বহক তেখেত আহিবই কিবা লাগিলে জনাব ঠিক আছে স্বাতি মোৰ ঘড়ীটো ক'ত আছে লৈ আহচোন কিচেনত থৈ বেডৰুমত বিচাৰি ফুৰিলে কেনেকৈ হ'ব কোৱাচোন এইটো লোৱা কামৰ প্ৰেছাৰত ক'ৰ বস্তু ক'ত থ পাহৰিয়ে যাওঁ সদায় যোৱাৰ সময়ত ইমান দৌৰাদৌৰি কৰাটো ভাল কথা নহয় অফিচ পাওঁতে যেনিবা 5 মিনিট দেৰিয়েই হ'ল কি ডাঙৰ কথাটো হ'লনো তুমি 5 মিনিটৰ কথা কৈছা আমাৰ অফিচত 1 মিনিটত কিমানটা কাম সম্পূৰ্ণ হয় তুমি জানানে অৱশ্যে তুমিনো ক'ত জানিবা তুমিতো গোটেই দিনটো ঘৰতেই থাকা সময়ৰ মূল্য তুমি আৰু ক'ত বুজিবা আচলতে MNC কোম্পানীবিলাকত সময়ৰ মূল্য বহুত এতিয়া যদি মই সময়ক মূল্য নিদিওঁ কেইদিনমান পিছত বছে মোৰ মূল্য নোহোৱা কৰি পেলাব আহিছোঁ বাই বাই আপোনাৰ চাগে আমনি লাগিছে নাই সময়ত উপস্থিত হ'ব নোৱাৰাৰ বাবেহে বেয়া লাগিছে তাৰ বাবে কিন্তু মই আপোনাক সমবেদনা দিব নোৱাৰোঁ জানো বৰ্মা ছাৰ বৰ্মা ছাৰে আপোনাৰ বাবে 15 মিনিট সময় ৰৈছিলে সঁচা কথা ক'ব গ'লে তেওঁ 15 মিনিট সময় ৱেষ্ট কৰিলে আৰু বৰ্মা ছাৰৰ মতে টাইম ইজ নট টাইম টাইম ইজ মানি হ'ব দিয়ক আজি আপুনি কিবা এটা শিকিলে ভুল কৰিলেহে শিকা যায় নহয় জানো বাৰু কওকচোন চাহ খাবনে কফি নাই নালাগে পানী এগিলাচ পাম নেকি চিয়'ৰ হ'ব এই যে মিষ্টাৰ বাৰ্মাই মোক এটকনত চাকৰি কৰাৰ কথা কৈছে কিয় কৈছে বাৰু কিবা আইডিয়া কৰিব পাৰিছানে ইয়াত আইডিয়া কৰিবলগীয়া কি আছে তেওঁলোকক মানুহৰ দৰকাৰ হৈছে সেইকাৰণে মাতিছে গম পাইছোঁ মানুহ দৰকাৰ হৈছে কিন্তু মোতকৈতো এক্সপিৰিয়েঞ্চ মানুহ গণ্ডাই গণ্ডাই আছে বিজনেছ কোম্পানীবোৰে কেতিয়াও এক্সপিৰিয়েঞ্চ থকা মানুহ নিবিচাৰে কিয় জানা কাৰণ নতুন মানুহ ল'লে তেওঁলোকে সম্পূৰ্ণ নিজৰ ঠাচত বনাই ল'ব পাৰে জানো মোৰ কিন্তু কিবা এটা ভয় ভয় লাগিছে জানা একদম ভয় নকৰিবা এটা কথা মনত ৰাখিবা তোমাৰ যদি সেলফ কনফিডেন্স নাথাকে নহয় তুমি লাইফৰ কোনো ইন্টাৰভিউতে পাছ কৰিব নোৱাৰিবা না না কনফিডেন্স মোৰ আছে মই যিখিনি জানো তাত মোৰ ফুল কনফিডেন্স আছে কিন্তু মই নজনা সাবজেক্ট এটাত নজনা কথাবোৰ লুকুৱাই ৰাখি মনে মনে শিকি ল'ব লাগিব আমিয়ে কেতিয়াবা কিছুমান নজনা কথাক লৈ কিমান এক্সপাৰ্ট কমেণ্ট দি দিওঁ বছৰ আগত গতিকে বি স্মাৰ্ট বাৰু মই হ'ম কিন্তু অভাৰ স্মাৰ্ট হ'বলৈ মোৰ ভয় লাগে তুমি নিশ্চয় মডেল নহয়নে নহয় আচৰিত তুমি মডেল নহয় ইমান ধুনীয়া ফিগাৰ মই ঠিক বুজা নাই আগতে আছিলা হয়নে নহয় কোৱা হয় নহয়
জীৱনত প্ৰথমবাৰৰ বাবে মোৰ অনুমান ভুল হৈ গ'ল। বাই দ্য ৱে, মই প্ৰসেন, এইটো অফিচতে কাম কৰোঁ। ইণ্টাৰেষ্টিং। চৰি, মডেলিং যদি নকৰে আপুনি এডকনৰ ৰিচেপশ্যনত আহি কিয় বহি আছে? প্ৰসেন দা, তেখেতক বৰ্মা ছাৰে মাতিছে। বৰ্মা ছাৰে? বৰ্মা ছাৰে মোক ফোন কৰিছিল, তেখেতক 15 মিনিট বহিব কৈছে। আপুনি বহক দেই, মই আহিছোঁ। এই, তুমি মোক এই মস্ত ফাঁকিটো কিয় মাৰিলা? কি ফাঁকি দিলোঁ? মোকতো ছাৰে মতা নাই। মই এইমাত্ৰ ছাৰৰ কেবিনৰ পৰা আহিছোঁ। আৰে কিবা এটা সুধি আছোঁ, উত্তৰ নিদিয়া কিয়? কিয় ফাঁকি দিলা? কাৰণ ৰিচিপশ্যন কাউণ্টাৰত তুমি লেডিগৰাকীক চেনি দি আছিলা, আৰু তাৰ সোৱাদ মই ইয়ালৈকে পাইছোঁ। তোমাৰ নেজডাল চিধা নহ'ল আৰু ন? আৰে চিনাকিহে হৈছিলোঁ, কিন্তু সঁচাই বৰ গৰ্জিয়াছ লেডি দেই। আচ্ছা, মই তেওঁৰ লগত কথা পতাৰ কাৰণে তুমি জ্বলিছিলা নেকি? কিয় জ্বলিছা? মই কিয় জ্বলিম? দৰকাৰ পৰিছে। তোমাৰ এইবোৰ কাণ্ড দেখি তেওঁ কি ভাবিব কোৱাচোন? অলপমানতো কাণ্ড জ্ঞান থাকিব লাগে। আৰে কিনো বেয়া কথাটো মই ক'লোঁ কোৱাচোন? তেখেতৰ ৰূপৰ প্ৰশংসাহে কৰিছোঁ, আৰু মই জানো প্ৰত্যেকগৰাকী নাৰীয়ে প্ৰশংসা ভাল পায়। তথাপি ইমানো বেছি ভাল নহয় নেকি? বিশেষকৈ অফিচত থকা সময়খিনিত নিজৰ ভদ্ৰতাখিনি বজাই ৰাখিবা আকৌ। মনত ৰাখিবা, ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন। হে বেছি বেছি কৰে যদি হ'ব। কি হ'ল মেম? এজোপা ৰিয়েল বুলি ভাবিছিল নেকি? আচৰিত, মই সঁচা বুলিয়ে ভাবিছিলোঁ। চুই চাওঁতেহে গম পালোঁ প্লাষ্টিকৰ বুলি। আজিকালি সঁচা মিছাৰ বিচাৰ কৰাটো ইমান সহজ নহয়। যেনে মানুহৰ হৃদয়, কোনে হৃদয়ত কি লৈ থাকে আপুনি জানো চাই বুজি পাব? ব্যৱহাৰ কৰি চালেহে বুজি পাব। মই বৰ্মা ছাৰক ফোন কৰিছিলোঁ, তেখেত 10 মিনিট পিছত আহি আছে। ঠিক আছে। মই বিশেষ কাম এটাত ওলাই যাওঁ, আপুনি অকণমান বহকচোন। সেইকাৰণে ছোৱালীৰ খং, বুজিছা? খং নহয় অ', অভিমান। আৰু পত্নীৰ অভিমান কিন্তু বৰ বেয়া বস্তু দেই। আজি সন্ধিয়া সাৱধানে ঘৰ সোমাবা। মোৰো হাতত উপায় নাছিলে দিয়াচোন। তাইক ড্ৰপ কৰা মানে মই সময়ত অফিচ নাপাওঁ। কিন্তু মোৰো এতিয়া বেয়া লাগিছে বিদ্যুৎ। শুনা প্ৰয়াগ, এই অফিচত থকা সময়খিনি আমি একো একোটা মেচিন, আৰু মেচিনৰ কিন্তু হৃদয় নাথাকে। মোৰ কিন্তু এনেকুৱা লাগে অফিচৰ বাহিৰতো আমি একো একোটা মেচিনেই হৈ পৰিছোঁ নেকি? দিনে ৰাতিয়ে আমাৰ এটাই চিন্তা, প্ৰমোশ্যন আৰু বছক খোজ কৰা। কি জানিবা বছে বেয়াই পায়। মই কিন্তু দুই কুল ৰক্ষা কৰি চলোঁ দেই। সেয়ে পত্নীও সুখী আৰু বছো সুখী। তুমি কথাবোৰ অলপ মোৰ দৰে চিন্তা কৰিবাচোন। মানে ক'ব কি খুজিছা? ঘৰত থাকিলে মেচিন হৈ নাথাকিবা, অন্ততঃ পত্নীৰ আগত। অফিচৰ চাকৰিটো প্ৰমোশ্যন হওক বা নহওক, কিন্তু স্বামীৰ চাকৰিটো ডিমোশ্যন হ'ব নালাগে। এক্সট্ৰিমলি চৰি ভাস্বতী, আপুনি মোৰ কাৰণে বহুত সময় বহিব লগা হ'ল। নাই নাই, চৰি আচলতে মইহে ক'ব লাগে। মোৰহে অহাত পলম হ'ল। একো নাই, কিন্তু বেয়া মোৰহে লাগিছে। আপুনি মোৰ বাবে ইমান সময় ৰ'ব লগা হ'ল, চৰি। আচ্ছা আহক, মোৰ কেবিনলৈ আহক।